সংস্কৃতি বুলিলে আমি মানৱ সমাজত প্ৰচলিত বিশ্বাস ৰীতি নীতি আচাৰ ব্যৱহাৰ আদিৰ সংমিশ্ৰণ বুজো। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজিব পাৰিছা যে মই আজি তোমালোকলৈ কি পাঠ লৈ আহিছোঁ। হয়, মই তোমালোকলৈ আগবঢ়াই আনিছোঁ আজি ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ আলোচনা। ইয়াৰ লেখক হৈছে হেম বৰুৱাদেৱ। আহাচোন প্ৰথমে আমি তেওঁৰ বিষয়ে অলপ জানি লওঁ। হেম বৰুৱাৰ জন্ম হৈছিল 1915 চনত তেজপুৰত, মৃত্যু 1977 চনত। হেম বৰুৱাৰ নাম অসমীয়া কবিতা আৰু কথা সাহিত্যত সমানেই উচ্চাৰিত। বিশেষকৈ ভ্ৰমণ সাহিত্যত হেম বৰুৱা এটা শক্তিশালী নাম। হেম বৰুৱা সাম্প্ৰতিক কবিতাৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়। তেওঁৰ ৰচনাসমূহ হ'ল বালিচন্দা, মন ময়ূৰী, আধুনিক সাহিত্য, এই গাঁও এই গীত, ৰঙা কৰবীৰ ফুল, ইজৰাইল, দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল ইত্যাদি। 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ তেখেত সভাপতিও আছিল। আজি মই যি পাঠ আগবঢ়াবলৈ লৈছোঁ বা প্ৰথম ভাগটোত আমি এই কেইটামান শব্দৰ বিষয়ে জানি লওঁ আহা। সমন্বয়, মিলন, সংস্কৃতি, মানৱ সমাজৰ বিশ্বাস, নীতি নিয়ম, আচাৰ ব্যৱহাৰ আদিৰ সংমিশ্ৰণেই হ'ল সংস্কৃতি। মানৱপুঞ্জ, মানুহৰ গোট বা সমূহ, অবিচ্ছিন্ন, বিৰামহীন বা ছিঙি নোযোৱা। অসামঞ্জস্য, অমিল বা সংগতি নথকা। প্লাবিত, পানীৰে তল যোৱা। তাণ্ডৱ নৃত্য, উদ্দাম নৃত্য, যিয়ে সৃষ্টি ধ্বংস কৰে। আফগানিস্তান, ভাৰতৰ উত্তৰ পশ্চিম ফালে থকা এখন ৰাষ্ট্ৰ। আৰ্য, ইণ্ডো ইউৰোপীয়ান ভাষাগোষ্ঠীৰ ভাৰতত বাস কৰা এক বৃহৎ জনগোষ্ঠী। অনাৰ্য, প্ৰাচীন হিন্দু বংশ বহিৰ্ভূত। এতিয়া এইখিনি শব্দাৰ্থ আমি জানিলোঁ। এতিয়া আহাচোন আমি পাঠৰ মাজলৈ আগবাঢ়ি যাওঁ। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ী এনে তৰহৰ বিভিন্ন সোঁত উপসোঁত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচনা হৈছিল। ইয়াৰ উপৰিও অতীজতে গ্ৰীক, হুন আদি নানা মানৱপুঞ্জ চামে চামে ভাৰত ভূমিলৈ আহিছিল আৰু ইয়াত নিগাজীকৈ বাসভূমি বাছি লৈছিল। পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী, তেনেকৈয়ে সমন্বয়ৰ বুৰঞ্জী। এতিয়া সমন্বয় বুলি ক'লে আমি মিলন বা একত্ৰিত হোৱা, আমি সেই শব্দটো পাইছোঁ যে মিলন বুলি ক'লে কি কৈছে ভাৰতীয় সংস্কৃতিৰ মিলনৰ সংস্কৃতি বুলি কৈছে। এটা বিৰাট সমন্বয় ঘটিছে ভাৰতীয় সংস্কৃতিত। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড়ী এনেধৰণৰ বিভিন্ন ভাষাগোষ্ঠীৰ লোকসকল আহি সোঁত উপসোঁত লগ লাগিছে। আৰ্য, অনাৰ্য সকলোৰে সংস্কৃতিৰ মিলন ঘটি ভাৰতীয় সংস্কৃতিৰ সাগৰ মানে বিশাল বুলি কৈছে, বিশাল সাগৰৰ দৰে এক সংস্কৃতিৰ ৰচনা হৈছে বুলি কৈছে। ইয়াৰ উপৰিও অতীজতে গ্ৰীক, হুন আদি নানা মানৱপুঞ্জ ভাৰতলৈ আহিছিল আৰু তেওঁলোকে ইয়াতে থাকিবলৈ লৈছিল। পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ নানা অভিযানেৰে পৰিপূৰ্ণ, ঠিক তেনেদৰে কি বুলি কৈছে সমন্বয়ৰ বুৰঞ্জী বুলি কৈছে। ভাষাতত্ত্ব, সামাজিক ৰাজনৈতিক আদৰ্শ, সাহিত্য, শিল্পকলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে। ভাষাতত্ত্বই হওক বা সামাজিক দিশত, ৰাজনৈতিক, সাহিত্য, শিল্পকলা, দৰ্শন এই সকলো দিশতে এক বিৰাট সমন্বয় মানে বৃহৎ সমন্বয়ৰ সৃষ্টি হৈছে বুলি কোৱা হৈছে। এই সমন্বয়ে ভাৰতীয় সংস্কৃতিক স্বৰূপ প্ৰকাশ কৰে। এই সমন্বয়, এই যে বিভিন্ন জাতি জনগোষ্ঠী লগ লাগি ভাৰতীয় সংস্কৃতি গঠন হৈছে, ই মানে তাৰ স্বৰূপটো প্ৰকাশ কৰে। প্ৰকৃততে ভাৰতীয় বুৰঞ্জীনো ভাৰতীয় সংস্কৃতিনো কি সেই কথাটো প্ৰকাশ কৰে বুলি কৈছে। ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদৰ্শেৰে জীয়াই আছে। এই সাংস্কৃতিক সমন্বয় ইমান গ্ৰাহ্য হৈছিল যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো প্ৰায় টান হৈ পৰিছে। ইয়াত কি কৈছে ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদৰ্শৰেই জীয়াই আছে বুলি কৈছে। ইয়াৰ সাংস্কৃতিক সমন্বয় ইমান গ্ৰাহ্য, মানে ইমানেই সমন্বয় ঘটিছে ইয়াত বিভিন্ন জাতিৰ কৃষ্টি সংস্কৃতি লগ লাগি ভাৰতীয় সংস্কৃতি গঠিত হৈছে। আৰু সেইকাৰণে ক'বলৈ টান হৈ যায় মানে যে ভাৰতীয় সংস্কৃতিৰ প্ৰকৃত মূলটোনো কি, কোনটো মূলৰ পৰা আহিছে এই কথাটো ক'বলৈ অসুবিধা হয়। ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে প্ৰকৃত শক্তি। ক্ৰমবৰ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। এই কাৰণে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি। এতিয়া কি হৈছে ক্ৰমবৰ্ধমান, যিটো ক্ৰমান্বয়ে বাঢ়ি আহিছে,
বা তাত সংযোজন হৈছে নতুনকৈ তেনেধৰণৰ শক্তিয়ে এক বৃহৎ শক্তি বুলি কোৱা হৈছে আৰু এই শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ বুলি কৈছে আৰু সেইকাৰণে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি জীয়াই থকা শক্তি মানে লাহে লাহে মানে এই জীৱিত ৰূপত মানে আগবাঢ়ি ক্ৰমান্বয়ে গৈ আছে স্পেংলাৰৰ সভ্যতা সংস্কৃতি সম্বন্ধীয় তথ্যই এই কাৰণে ভাৰতীয় সংস্কৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব স্পেংলাৰৰ যি মানে সভ্যতা সংস্কৃতি সম্বন্ধীয় তত্ত্ব আছে সেই তত্ত্ব মানে স্পেংলাৰ হৈছে এজন জাৰ্মান বুৰঞ্জীবিদ আৰু দাৰ্শনিক তেওঁৰ যি আদৰ্শ সেইবিলাকে কি কৰিছে ভাৰতীয় সংস্কৃতিত প্ৰভাৱিত কৰিব পৰা নাই বুলি কৈছে বুৰঞ্জীৰ বেলেগ বেলেগ স্তৰে ভাৰতীয় সংস্কৃতিৰ গাত একোটা আঁচুৰ মাৰি গৈছে বুৰঞ্জীৰ বেলেগ বেলেগ স্তৰ মানে যি বুৰঞ্জীৰ এধাপকৈ আগবাঢ়ি অহা মানে যি ইতিহাস আছে আমাৰ সেই ইতিহাসে ক্ৰমান্বয়ে তাৰমানে কি কৰিছে ভাৰতীয় সংস্কৃতিৰ গাত আঁচুৰ মাৰিছে মানে প্ৰভাৱ পেলাইছে তাৰ ওপৰত ভাৰতীয় সংস্কৃতিক প্ৰভাৱিত কৰি গৈছে এতিয়া কৈছে যে এইখিনিতে আমি সভ্যতা আৰু সংস্কৃতি এই দুটা শব্দৰ মাজত কিবা পাৰ্থক্য আছেনে চিন্তা কৰি চোৱা উচিত আচলতে এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় ই এটা সমাজ পদ্ধতি ইয়াত কৈছে যে সভ্যতা আৰু সংস্কৃতি এই দুটা একে বস্তু নে পৃথক বস্তু ইয়াত কৈছে যে এই দুটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে এতিয়া চোৱাচোন কি কৈছে সভ্যতাই এটা বিশেষ সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায় এটা সামাজিক বা ৰাজনৈতিক অৱস্থা ই এটা সমাজ পদ্ধতি বুলি কৈছে এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয় এনেধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয় বুলি কৈছে সমাজ সভ্য আৰু সুশৃংখল নহ'লে মানে সমাজ পদ্ধতিটো থাকিব পাৰে সভ্যতা থাকিলে যে সমাজখন সংস্কৃত সম্পন্ন সমাজ হ'ব সেইটো ক'ব নোৱাৰি সেইকাৰণে কৈছে যে সমাজ সভ্য আৰু সুশৃংখল নহ'লে মানে সমাজ সভ্য আৰু সুশৃংখল হ'ব লাগিব কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম লোৱাটো সম্ভৱপৰ নহয় যদি নহয় সমাজ সভ্য বা সুশৃংখল যদি নহয় তেতিয়া কি হ'ব কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহয় বুলি কৈছে আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা যিকোনো এখন সমাজৰ যি প্ৰতিভা থাকে জীৱনৰ যি প্ৰতিভা থাকে বিভিন্ন দিশত সিয়ে হৈছে সংস্কৃতি হ'ল এখন মানৱ সমাজ পদ্ধতিৰ সৈতে জড়িত এটি সামগ্ৰিক ধাৰণা বুলি কোৱা হৈছে ই সামগ্ৰিক ধাৰণা এটা জাতি সুসভ্য হ'ব পাৰে আনহাতে ইয়াৰ তেনে কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে এইটো কৈছে যে এটা জাতি সুসভ্য হ'ব পাৰে কিন্তু তাৰ কি নাথাকে বুলি কৈছে তাৰ মানে এটা সংস্কৃতি লেখত ল'বলগীয়া সংস্কৃতি নাথাকিবও পাৰে মানে যি বুৰঞ্জীত আঁচু ৰাখি যাব পৰা বা সাঁচ ৰাখি যাব পৰা তাৰ বা প্ৰতিভা তেনে নাথাকিব পাৰে মানে সংস্কৃতি নাথাকিব পাৰে সাংস্কৃতিক স্তৰৰ কথা কৈছে ভাষা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি এতিয়া ভাষা আমাৰ যি ভাষা বা সাহিত্য সুকুমাৰ কলা দৰ্শন ইত্যাদি সকলো ক্ষেত্ৰতে যি প্ৰতিভা প্ৰকাশ পায় মানে মানুহে যি কৰে সেই ক্ষেত্ৰত আৰু প্ৰতিভাবিলাক যেনেকৈ প্ৰকাশ পায় সি জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি মানে সেই সংস্কৃতিৰ মাপকাঠি নিৰ্ণয় কৰে সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায়তা কৰে এতিয়া সভ্যতাই কি কৰে সমাজখন সুশৃংখল কৰে আৰু সংস্কৃতিৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিত অৰিহণা যোগায় এটা সেইকাৰণে কৈছে যে সংস্কৃতি আৰু সভ্যতা দুটা বেলেগ বস্তু সংস্কৃতি এটা সামগ্ৰিক ধাৰণা আৰু এটা সমাজ পদ্ধতি কি বুজোৱা হৈছে সভ্যতা বুলি কোৱা হৈছে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ইয়াৰ প্ৰভাৱ বাধাহীন গতিৰ বতিহুতি ই অতীজৰে পৰা একেৰাহে নিৰবিচ্ছিন্নভাৱে গৈ আহিছে সমাজৰ ওপৰত প্ৰাকৃতিক পৰিবেষ্টনৰ সাঁচ পৰাটো স্বাভাৱিক কথা ইয়াত কৈছে যে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা মানে একেৰাহে যিটো চলি আহিছে এইটো হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ইয়াৰ প্ৰবাহ বাধাহীন গতিৰ বতিহুতিৰ মানে বাধাহীন গতি আৰু গতি মানে ৰুধিব পৰা নাই ই মানে ক্ৰমান্বয়ে এটা বতিহুতি যেনেকৈ নদীৰ বতিহুতি আগবাঢ়ি যায় তেনেকৈ আগবাঢ়ি আহিছে ই অতীজৰে পৰা একেৰাহে নিৰৱচ্ছিন্নভাৱে একো ধাৰ নিচিনাকৈ বৈ আহিছে বুলি কোৱা হৈছে সমাজৰ ওপৰত প্ৰাকৃতিক পৰিবেষ্টনৰ সাঁচ পৰাটো স্বাভাৱিক কথা ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময় এফালে শুকান মৰুভূমি
আনহাতে মৌচুমী তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজন ব্যাপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য ইত্যাদিৰ সৃষ্টিয়ে ভাৰতীয় জীৱন। ঠিক আছে, ভাৰতৰ যি ভৌগোলিক বৈচিত্ৰ্যতা আছে আমি এই বিষয়ে জানো। এফালে পৰ্বত, এফালে মৰুভূমি, এই সকলোবিলাক মিলি এফালে উচ্চ শিখৰ, সমতল ভূমি, বহু ঠাই বিস্তৃত অঞ্চল সমতল হৈ আছে। সেনেকে মানে প্ৰাকৃতিক দৃশ্যাৱলীৰ যি পাৰ্থক্য আছে, এফালে ৰ'দ বৰষুণৰ যিটো তেনেকে আমাৰ জলবায়ুৰ পাৰ্থক্য, জলবায়ু বিভিন্ন ঠাইত বিভিন্ন জলবায়ুৰ পাৰ্থক্য আছে। সেই অনুসৰি জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্য, এইবিলাক সকলোৱে কি কৈছে ইত্যাদিৰ সৃষ্টিয়ে হৈছে ভাৰতীয় জীৱন বুলি কৈছে। মানে এইবিলাক অকল যে আমাৰ ভাৰতীয় সংস্কৃতিৰ বা ভাৰতীয় ঐতিহ্যৰ মাজত ঐক্য আমি পাইছোঁ তেনেকুৱাবিলাকৰ ক্ষেত্ৰতে বৈচিত্ৰ্য আছে তেনেকুৱা নহয়, আমাৰ ভাৰতীয় ভৌগোলিক বৈচিত্ৰ্যতাও দেখিবলৈ পোৱা যায়। ভাৰতীয় মনে প্ৰাকৃতিক অসামঞ্জস্যক স্বীকাৰ কৰি লৈছে। প্ৰাকৃতিক যি অসামঞ্জস্য মানে অসামঞ্জস্য আমি পাইছিলোঁ যে অমিল, যি সংগতি নথকা অমিল বুলি কোৱা হৈছে। এই প্ৰাকৃতিক যি বিভিন্ন ধৰণৰ আমাৰ মানে প্ৰাকৃতিক মানে পাৰ্থক্যবিলাক আছে সেইবিলাকক কি কৰিছে স্বীকাৰ কৰি লৈছে বুলি কৈছে। ভাৰতীয় বিশাল ভূমিখণ্ডই একালত বাহিৰৰ পৰা নানা মানৱপুঞ্জক আহ্বান জনাইছিল। এছিয়াৰ চৌদিশৰ পৰা অহা মানৱপুঞ্জৰ সৈতে দেশ প্লাবিত কৰিছিল। প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল। এতিয়া কি কৈছে যে ভাৰতীয় যি বিশাল ভূমিখণ্ড তাক কি কৰিছে অতীজৰে পৰা নানা মানৱপুঞ্জক, মানুহক মানে মানুহ গোটক আহ্বান জনাইছিলে, মানে ইয়ালৈ আহিবলৈ মানে ভাৰতে আকৰ্ষিত কৰিছিল। প্ৰাকৃতিক বৈচিত্ৰ্যই হওক বা আৰু অন্যান্য বৈশিষ্ট্যই ভাৰতলৈ মানুহবিলাকক টানি আনিছিল। এছিয়াৰ চৌদিশৰ পৰা অহা মানৱপুঞ্জ, এছিয়াৰ যি চাৰিওদিশৰ পৰা আহিছিল মানৱপুঞ্জ বা মানুহৰ সোঁত বলিছিল বুলি ইয়াত কোৱা হৈছে। আৰু প্ৰত্যেকেই ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল। প্ৰত্যেকটো জাতিয়ে, এতিয়া আমি আগতে পাইছোঁ আৰ্য অনাৰ্য হওক সোণ, এই জাতিবিলাক লগ লাগি মানে কি হৈছে বিভিন্ন ঠাইৰ পৰা প্ৰব্ৰজন ঘটিছিল তেওঁলোকৰ, আৰু সেইবিলাক আহি ইয়াত নিজৰ নিজৰ সংস্কৃতিক ভাৰতীয় সংস্কৃতিৰ লগত বিলীন কৰি দিছিল আৰু এক নতুন ভাৰতীয় সমন্বয়ৰ সংস্কৃতি গঢ় লৈ উঠিছিল। পণ্ডিত ৰাহুল সংকৃতায়নৰ ফ্ৰম ভলগা টু গংগা নামৰ কিতাপত এই সম্বন্ধে বহুত বৰ্ণনা কৰিছে বুলি কৈছে। ফ্ৰম ভলগা টু গংগা, ৰাহুল সংকৃতায়ন তেখেতৰ কিতাপখনত কি কৈছে এই সম্বন্ধে, এই যে বিভিন্ন ঠাইৰ পৰা মানুহ আহি মানে ইয়াত সংস্কৃতিৰ উত্তৰণ বা সংস্কৃতিৰ মিলনত অৰিহণা যোগাইছিল, সেই কথাবিলাক আমি তেওঁৰ কিতাপখনত পাওঁ। প্ৰাকৃতিক ব্যৱধানৰ কাৰণেই হওক বা আন কিবা কাৰণেই হওক, যিসকল আৰ্যই প্ৰব্ৰজন কৰি আহি ভাৰত ভূমি নিগাজিকৈ থাকিবলৈ ল'লে সেইসকলৰ আদিম বাসভূমি মধ্য এছিয়াৰ লগত স্বাভাৱিকতে সম্বন্ধ টুটি আহিবলৈ ধৰিলে। তেওঁলোকৰ কি হ'ল, প্ৰাকৃতিক ব্যৱধান, প্ৰাকৃতিক যি দূৰত্ব, সেই দূৰত্বৰ কাৰণেই হওক বা যিসকল আৰ্যৰ প্ৰব্ৰজন কৰি অনাৰ্যবিলাক ইয়াত আগৰ পৰাই আছিল, আৰ্যবিলাক আহিছিল আৰু তেওঁলোকে ভাৰতভূমি নিগাজিকৈ থাকিবলৈ ল'লে, আৰু কিন্তু পিছলৈ তেওঁলোকে ইয়াতে থাকি গ'ল। কিন্তু তেওঁলোকৰ নিজ প্ৰাকৃতিক ব্যৱধান মানে প্ৰাকৃতিক দূৰত্বৰ কাৰণেই হওক বা যিয়েই নহওক তেওঁলোকে ইয়াতে থাকি নিজকে ভাৰতীয় বুলি পিছলৈ পৰিচয় দিলে। আজিলৈ মই তোমালোকৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ আলোচনা ইয়াতে সমাপ্ত কৰিব লাগিব, কিয়নো আমাৰ হাতত সময় কম, আৰু আমি পিছত আকৌ লগ পাম। তোমালোক কৃতকাৰ্য হোৱা, হাঁহি থাকা, পুনৰ আহিম।